জগত সিং আপোনাৰ তেখেতৰ এই গোটেই ঘটনাটো যে কিবা এটা হৈছে আপুনি গম পাইছে নেকি? ছাৰ মই একেবাৰে গম নাপালোঁ, মই সেইটোকেই কৈছোঁ যদি তেনেকুৱা কিবা এটা হৈছিলে তুমি মোক কিয় কথাষাৰ নজনালা? আচ্ছা, কিয় তুমি এইটো কৰি পেলাই নিজে বাচিম বুলি ভাবিলা? নিজেতো মহিলাৰ লগত মোৰ এতিয়া ল'ৰা ছোৱালী বংশ পৰিয়াল চবকে মাৰি থৈ গৈছে। এই ছোৱালীজনী ইয়ালৈ আহে নাই? আহে বুলি কৈছে, কিন্তু মোৰ ঘৰলৈ অকল ছোৱালীজনী বুলিয়েই নহয়, বহুত মানুহ আহে, বহুতখিনিয়ে মানুহ আহে। এতিয়া মতা মাইকী বুঢ়া বুঢ়ীৰ পৰা ধৰি ল'ৰা ছোৱালী অসংখ্য আহে। ইয়াৰ আগতে বাৰু মোৰ ইয়াতেই চোৱা চিতাটো কৰিছিলে, ইয়াতে আহিছিলে, কিন্তু ঘৰবোৰ খুব লেতেৰা কৰে, আপোনাৰ হেৰি কৰে, আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰ আহিলে কেনেকুৱা কৰে চব হেৰি কৰে। সেইকাৰণে মই ঘৰখনৰ পৰা অকণমান চেফটিতে আঁতৰাই দিছিলোঁ। পূজা পাতল ক'ত কৰিছিলে? এই পিছত নামঘৰটো পিছত কৰিছিলে। আচ্ছা, মন্দিৰ আছে নেকি এইফালে? মন্দিৰ মানে তেওঁ এটা ৰুম হেৰি কৰি লৈছিলে আৰু এটা ৰুম চাহ তাহ দিয়া হেৰি কৰি লৈছিলে। তেওঁলোকে হয়তো মোক দেখিলে কেনেবাকৈ চিনি পাব। মই দিনটোত এবাৰ যাওঁ তেওঁৰ ওচৰলৈ চাহ একাপ দিওঁগৈ। আচ্ছা, আলহীয়েতো তাতে নিজে বনাই কৰি খায়। মই আৰু কোনো মানুহৰ লগতে মোৰ আহিছে আৰু তেওঁলোকে নিজৰ কামত, মোৰ মানে ইমান হেৰি নহয়, মানে তাত মই গুৰুত্ব এটা নিদিওঁ। আলহী আহিলে থাকেও নেকি ইয়াতে? আলহী থাকে নাথাকে বুলিও নকওঁ। ধৰক কোনোবা গিৰিয়েক ঘৈণীয়েক আহে কিবা এটা দৰৱ খাবৰ কাৰণে, তেওঁলোক পৰিয়াল হিচাপে থাকে। কোনোবা মাক জীয়েক আহে, ধৰক তেওঁলোক তেনেকৈ থাকে, নাথাকে বুলি মই ফাঁকি নিদিওঁ। কিহৰ দৰৱ দিয়ে? এইবোৰ ছাৰ অসংখ্য হেৰিয়ৰ দিয়ে দৰৱ। তেওঁ আয়ুৰ্বেদিক সেই আছে দৰৱখিনিও আপোনালোকে ফটো মাৰি নিওঁ নিশ্চয় পাৰিম। নহয়, তেখেতে জৰা ফুকা কৰে নেকি? জৰা ফুকা তেনেকুৱা নকৰে, মই বিশেষ ইমান নাজানো। তেওঁ চাই মিলে কিবা আয়ুৰ্বেদিক দৰৱ চৰৱ খুৱাই বুলিহে মই জানো। আচ্ছা, এই যে ছোৱালীজনীৰ লগত ঘটনাটো হ'ল, ছোৱালীজনীক আপুনি লগ কথা পাতিছিলে নেকি? তাৰ লগত কথা পাতিছিলে? নাই কোৱা। তেওঁলোকৰ পৰিয়ালক সুধিলেও তেওঁলোকে সেইটো ক'ব পাৰিব যে মোৰ লগত তেওঁলোকৰ কোনো ধৰণৰ টাৰ্মছেই নাই। আৰু মোক তাৰমানে মোক দেখিছে যদিও মই তেওঁলোকক চিনি নাপাওঁ। বিপ্লৱী দাস নামৰ ছোৱালীজনী 7 তাৰিখৰ দিনাখন আপোনালোকৰ ইয়ালৈ আহিছিল, তাৰ পিছৰ যিটো ঘটনা সংঘটিত তাৰ বিষয়ে কিবা জানে নেকি আপুনি? 7 তাৰিখৰ দিনাখনি মোৰ ঘৰলৈ নাই অহা। যিদিনাখনি তাই ছোৱালীজনী হেৰাইছে বুলি কৈছিলে, সেইদিনাখনি ৰাতি তেওঁলোকৰ ঘৰৰ মানুহ আহিছিলে মোৰ ঘৰলৈ, কৈছিলে 2টামান বজাৰ পৰা মোৰ ছোৱালীজনী নাই, এনেকৈ তেনেকৈ আপোনাৰ ওচৰত অকণমান চোৱাবলৈ আহিছোঁ। কিন্তু মোৰ ভতিজাটোৰ কেঁচুৱা জন্ম হৈছে, মোৰ ডাঙৰ ল'ৰাটো ভতিজাটোৰ লগত আছেগৈ। মই ক'লোঁ যে আমাৰ এনেকৈ চোৱা লাগিছে, আমাৰতো বামুণীয়া মানুহৰ চোৱাটো জানেই আপোনালোকে, চোৱা লাগিছে, গতিকে আমাৰ চোৱা চিতা নকৰে। আপোনালোকে বগীয়াহাটত 2জন মানুহ আছে, এজন পেঞ্চন বুলি কয় আৰু এজন গুণিত মাষ্টৰ, তেওঁলোকে ভাল চোৱা চিতা কৰে, আপোনালোকে তেওঁলোকৰ ওচৰতে গৈ এবাৰ দেখুৱাই লওক। মই তেনেকৈও কৈছোঁ দেই। তেওঁলোকে কৈছে থানাত আমি জনাই আহিছোঁ। মই বোলো ভাল কাম কৰিছে, এজনী গাভৰু ছোৱালী ঘৰৰ পৰা নাইকিয়া হৈছে, থানাত জনাবই লাগিব। তেতিয়াও তেওঁলোকে কোৱা নাই যে আমাৰ ঘৰলৈ আহিছোঁ বুলি কৈছে বুলি, তেতিয়া তেওঁলোকে মোৰ আগত উল্লেখ নাই কৰা। আপোনালোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পিছফালে থকা এটা শৌচালয়ত বিপ্লৱী দাস নামৰ এগৰাকী ছাত্ৰীয়ে মৃতদেহ উদ্ধাৰ কৰিছে। আপুনি কি ক'ব এই সন্দৰ্ভত? কি ক'ব বিচাৰিছে? মই কি কওঁ, দোষী সদায় দোষীয়ে, লাগিলে মোৰ স্বামীয়ে হওক, লাগিলে মোৰ হেৰিয়ে হওক। এজনী ছোৱালীক উঠি অহা ছোৱালীক মাৰি পেলাইছে। তেওঁ যেতিয়া এগৰাকী মাকৰ ছোৱালী, মোৰো ছোৱালী আছে, তেওঁ যিটো সেই পৰিৱেশ হৈছে, মোৰ ছোৱালীজনীৰ ক্ষেত্ৰতো মোৰ সেই একেটাই পৰিৱেশ হ'ব। গতিকে ৰাইজে প্ৰশাসনে যি সিদ্ধান্ত লয় মই তাতে এৰি দিছোঁ, মোৰ কোনো আপত্তি নাই। দেউতাকৰ লগত ল'ৰা দুজনৰ কিবা সেইটোৱে মই বিচাৰিছোঁ। মোৰ ল'ৰা দুজন যিটো হেৰিয়ত নিছে, মোৰ ডাঙৰটো ল'ৰা তেতিয়া মেডিকেলত, আপোনালোকে যোৰহাট মেডিকেলত ফটো হেৰি চাবলৈ ক'লে চাব পাৰে। আৰু মোৰ সৰুটো ল'ৰা এইখিনিত চবেই জানে, একেবাৰে ভোলা ভালা, সি অকল ওপৰতে থাকে, ছোৱালী স্কুললৈ নিয়ে আৰু ঘৰলৈ আহে, সেইটো চবেই জানে। কিন্তু ল'ৰা দুটাক একেবাৰে বিনা দোষত হেৰি কৰিছে, ল'ৰা দুটাক বিনা দোষত হেৰি নিছে। মই সেইটোৱে কৈছোঁ, অথনি মই ছাৰকো কৈছোঁ, যদি মোৰ ল'ৰা দুটাক বিনা দোষত এনেকৈ হেৰি কৰি থ'বলৈ হয়, মোৰ নাতি 3টা আছে, এটা ভাগৰ 2টা, সৰুটো ভাগৰ এবছৰীয়া এটা কেঁচুৱা আছে। মই বোৱাৰী নাতি তাত চঞ্জাই দিম জেলত, আৰু মই মোৰ নিজে সিদ্ধান্ত, মই নিজে যি কৰি মোক সেইটোৱে লাগে। মোৰ ল'ৰা দুটা মুকলি কৰি দিয়ক। মোৰ ল'ৰা দুটা একেবাৰে নিৰ্দোষী, একো নাজানে, কাৰণ মই পত্নী হৈয়ে একো নাজানিলোঁ। মোৰ ল'ৰাই ক'ত জানিব? আৰু কোন হেৰিয়ত আছে যে নিজৰ ল'ৰাই বাপেকক এইটো সংক্ৰান্তত সহায় কৰিব নেকি? কোনজনী মাইকীয়ে লোকৰ ছোৱালীৰ লগত নিজৰ মতাটোক হেৰি কৰা সহ্য কৰিব পাৰিব কওকচোন? মই এইটো কৈছোঁ, মই তেওঁক যেতিয়া জেললৈ নিছে, তেতিয়া তেওঁ যেতিয়া মই কথাবোৰ শুনিছোঁ, মই তেতিয়া কৈছোঁ যে যদি প্ৰকৃত তেনেকুৱাই আছিলে, তুমি 2 মাহ এমাহত একো গম নাপালা নেকি? মই মানুহজনক কোৱা নাই, মই ইয়াতহে মই নিজে কৈছোঁ। মই মানুহজনক ক'বলৈ মই সেইখিনি কথা নাজানিলোৱে। যদি পাইছিলা তেতিয়া মোক নকলা কিয়?
যদি কোৱা হ'লে মই কিজানি মই কিবা এটা কৰিলোহেঁতেন, তুমি কিয় লৈ ঘূৰি ফুৰিলা, তাৰ গাৰ্জেন নাই নেকি লৈ ফুৰিবলৈ? কৈছোঁ ন, মই একো এইবিলাক কথা মই নাজানো। মই এইটোৱে কৈছোঁ, মোৰ স্বামী বুলি মই নকওঁ, মই তেওঁ মুখ চাবলৈও নিবিচাৰোঁ। তেওঁক প্ৰশাসনে যি ব্যৱস্থা লয় তাকে লওক, ৰাইজে যি ব্যৱস্থা লৈ লওক। যদি ৰাইজৰ মাজলৈও গতাই দিয়ে, ৰাইজে মনৰ হেঁপাহেৰে তেওঁক যি কৰে কৰক, মোৰ একো তাত ক'বলগীয়া নাই। খালি মোৰ ল'ৰা দুটাক উদ্ধাৰ কৰি দিয়ক আপোনালোকে। ল'ৰা দুটা একেবাৰে নিৰ্দোষী। কোনোবাই মুখৰ কথা ঢেৰ ক'ব, খলাকাঠ দেখিলে বাগি কুঠাৰ চবেই মাৰিব, হা ক'ব, এটা দুটা কথা চবেই বহাই ক'ব, কিন্তু মোৰ ল'ৰা দুটা একেবাৰে নিৰ্দোষী। তেওঁ নিজে মৰিলে, মোৰ ল'ৰা ছোৱালীকেইটা, মোৰ বংশ পৰিয়াল চব চেচ হৈ গ'ল, মোক চব চাফা কৰি থৈ গ'ল। তেওঁ লাখটা ভাল কামৰ ভিতৰত এটা সৰু বেয়া বোলে মোক চেচ কৰি থৈ গুচি গ'ল। তেওঁ ইমান ডাঙৰ এটা ভুল কৰিলে, তেওঁ কেনেকৈ ভাবিলে এনেকুৱা ডাঙৰ জঘন্য নিকৃষ্ট কাম এটা কৰি তেওঁ বাচি যাম বুলি কেনেকৈ ভাবিলে? যদি ময়ো জানিলোহেঁতেন পিছত, মই আপোনালোকক মই নিজেই জনালোহেঁতেন এই কথা। তেওঁ যদিও বাচি যাম বুলি ভাবিছিলে, মই জনা হ'লে মই পিছত নিজে মই জনালোহেঁতেন এই কথা। মই নিবিচাৰোঁ সেইটো। মোৰ যেনেকৈ সন্তান আছে তেওঁৰো সন্তান সেইটো। তোমাৰো ল'ৰা ছোৱালী আছে, তুমি এজনী ছোৱালীক তেনেকৈ দিবা নেকি তুমি কাৰোবাৰ লগত হেৰি হ'বলৈ? আৰু এইটোও কওঁ, ইমান দিনে তেওঁলোকৰ মাক বাপেকে কি একো নাজানিলে? মোৰ ছোৱালী যদিও তেওঁলোকে বিয়া হৈ গৈছে, ছোৱালী মোৰ ঘৰত থকা অৱস্থাত 4 দিন তেওঁলোকে বাহিৰ নোলালে মই প্ৰশ্ন কৰোঁ, তহঁতি কিয় বাহিৰ ওলোৱা নাই? সিহঁতি হাঁহে, মা তুমি কেনেকুৱা? মই কেনেকুৱা কথা নহয়, আজিকালি মই কাকো বিশ্বাস নকৰোঁ। তহঁতি ছোৱালী হ'লেও মই তহঁতক কেনেকৈ বিশ্বাস কৰিম? পিছত কয়, মা তোমাৰ কথাতে আমি ভয় খাই গ'লোঁ, আমি বাহিৰ ওলালোঁ। কিন্তু তেওঁ মাকে আজি 7 মাহে কোনে জানিলেনে? 7 মাহ দিনে কোনে জানে? যদি প্ৰকৃততে তুমি জানিছিলা, তুমি মোক আহি নকলা শিকিলে যে তোমাৰ মতাই এনেকুৱা কৰিছে, তুমি কি ব্যৱস্থা লোৱা নকলা শিকিলে, মোক আহি চঞ্জাই নিদিলা শিকিলে। মোৰ ল'ৰাই কান্দিছে সেইদিনাখনি। যদি মোৰ পাপাই তেনেকুৱা এটা ভুল কৰিছিলে, তেনেকুৱা এটা হেৰি হৈছিলে, কেলে আগতে আমাক কথাষাৰ নজনালে? কি ভুলৰ কাৰণে পাইছে মোৰ ল'ৰাকেইটাই সেইখিনি শাস্তি? কি কৰিছিলে সিহঁতি? কাৰ ঘৰত চুৰ কৰিছিলে, কাৰ ঘৰত ডকাইত কৰিছিলে, কাৰ ঘৰত ছোৱালী জোকাইছিলে? এতিয়া দেউতাকৰ লগত সিহঁতৰ সম্পৰ্কটো কেনেকুৱা? দেউতাকৰ লগত কথা বতৰা পাতে নাপাতে? তাতে মিছাটো কেলে ক'ম, দেউতাকে বহুত মৰমো কৰে, দেউতাককো সিহঁতি বহুত ভাল পায়। আপোনালোকে বিশ্বাস নকৰিব, সেইজন মানুহক আমি ভগৱানৰ নিচিনা লক্ষী পূজাৰ দিনাখনি থালিত পানী লৈ, ঘটিত পানী ভৰি ধুৱাই আমি প্ৰাৰ্থনা কৰি মূৰত মানি লওঁ তেখেতক। দেৱতা বুলি পূজা কৰে? দেৱতা পূজা কৰিছিলোঁ। কিন্তু আজি সেই দেৱতাই মোক এই ৰূপ দিলে, মোক কেলে জীয়ালে? এটা দুটা কথা ওচৰৰ মানুহে লগাই দিছে মোৰ ল'ৰাকেইটা বিষয়লৈ। মই কাক কি কৰিছিলোঁ? মই কাৰো এটা ফুটা বেছিও মই দাঙি নধৰোঁ, গম পাইনে? কাৰোবাৰ ঘৰত ৰাতি কিবা এটা হ'ব, দৌৰ মাৰি গৈ সিহঁতৰ বিপদত মই থিয় হওঁ। প্ৰতিটো বিপদত মই মানুহক উদ্ধাৰ কৰোঁ। সেই মানুহে আজি মোৰ ল'ৰাকেইটাৰ বিষয়লৈ বেয়াকৈ লগাইছে পুলিচক।